অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। প্ৰকৃতিৰ লীলাভূমি অপৰূপ সৌন্দৰ্যই মানুহৰ সৌন্দৰ্য পিপাসু মনক অহোৰাত্ৰি আহ্বান জনাই সুন্দৰৰ সৌন্দৰ্য ৰাজ্যলৈ। প্ৰতিটো ঋতুৰ আগমনে সৌন্দৰ্যৰ মাধুৰী সিঁচি অসমৰ প্ৰকৃতিৰ বুকু বিনন্দীয়া কৰি তোলে। হেমন্ত বিতুক হেচুকি শৰতৰ আগমন হয়। এই শৰতৰ শীতৰ নিষ্ঠুৰ পৰশত তৰুতীৰ্ণ লতিকাও যেন জঠৰ হৈ পৰে। শীতৰ জঠৰতাৰ এনে প্ৰাচীৰ নেওচি আজি আমি লুইট ভেলী একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ মই আকাংক্ষিতা কলিতা আৰু মই নীৰজ ছেত্ৰীয়ে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অসম প্ৰকাশন পৰিষদৰ সহযোগত অনুষ্ঠিত আজিৰ এই অনুষ্ঠানৰ মাজলৈ সমূহ গ্ৰন্থপ্ৰেমী ৰাইজক সাদৰেৰে আদৰণি জনাইছোঁ। পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। সঁচাকৈ অসম আমাৰ ৰূপহী গুণৰো নাই শেষ। ৰূপেৰে গুণেৰে অতুলনীয় অসমীয়া আইৰ বুকুত গজি উঠা নানা জাতি জনগোষ্ঠী বাৰেৰহণীয়া সংস্কৃতিৰ সমাহাৰে জীপাল কৰি তুলিছে সংস্কৃতিৰ সেউজীয়া পথাৰ। গীতেৰে কথাৰে একোৰে সামৰিব নোৱাৰি এই বৰ্ণিল সংস্কৃতিৰ প্ৰাচুৰ্যতা। হয়, সত্য সংস্কৃতিৰ নগৰী প্ৰকৃতিৰ অনুবদ্য উপহাৰ। মাজুলীখনলৈকে চোৱাচোন, ভাওনা, মুখাশিল্প, গায়ন বায়ন, বৰগীত আৰু ৰাস মহোৎসৱ আদিৰে মাজুলীয়ে জীপাল সমৃদ্ধ কৰি ৰাখিছে অসমীয়া সংস্কৃতিৰ ঐতিহ্য আৰু গৌৰৱ। জগতক পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱক লাগি তাহাৰ পৰম শিষ্য মাধৱ পুৰুষে গুৰুৰ সমস্ত শৰীৰক বখানি এক বন্দনা সহিত প্ৰকাশ কৰ, যাক সমস্ত লোক সবে জানি ওহি বন্দনাৰ আজি গুৰুৰ সমস্ত গুণানুকীৰ্তন কৰ। সেই লোক হব ওহি পৰম গুৰুক স্মৰি হে বন্দনা কৰোঁ, তাক দেখ শুনহ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু।
দৰকীত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰ পৰকাশ সকল সভাসদ ৰঞ্জন জাকেৰি দৰ্শনে পাপ বিনাশ দৰকীত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰ পৰকাশ সকল সভাসদ ৰঞ্জন জাকেৰি দৰ্শনে